প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে এক বিশেষ পদক্ষেপ। কেৰিয়াৰ কাউন্সেলিং চেল মৰাণ মহিলা মহাবিদ্যালয়ৰ উদ্যোগত ড্ৰিম জন IAS এছ'চিয়েশ্যনৰ দ্বাৰা আজি মহাবিদ্যালয়ৰ প্ৰাংগণত এক অনুষ্ঠান আয়োজিত কৰা হয়। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা যেনে ADRE, টেট, আছাম পুলিচ, BED, এণ্ট্ৰেন্স, APSC, বেংকিঙৰ পৰীক্ষাত সহায় হোৱাকৈ আগবঢ়াব লোৱা হৈছে এপ্টিটিউড এণ্ড ৰিজনিঙৰ এক বিশেষ পাঠ্যক্ৰম। আজি এই পাঠ্যক্ৰমৰ এটি আভাস ড্ৰিম জন IAS এছ'চিয়েশ্যনৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক দিয়া হয়। এই সুযোগ মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ লগতে সীমিত সংখ্যক বাহিৰৰ ছাত্ৰ-ছাত্ৰীয়েও লাভ কৰিব। এই সীমিত সংখ্যক আসনত নামভৰ্তিৰ বাবে ইচ্ছুক পৰীক্ষাৰ্থীসকলে 8721979661 বা 7002611946 নম্বৰত যোগাযোগ কৰিব পাৰিব। হয়, মৰাণ মহিলা মহাবিদ্যালয়ৰ উদ্যোগত আৰু আমাৰ ড্ৰিম জন IAS এছ'চিয়েশ্যনৰ দ্বাৰা ইয়াত 3 মাহৰ এপ্টিটিউড আৰু ৰিজনিঙৰ এটা বিশেষ পাঠ্যক্ৰম আগবঢ়াবলৈ লোৱা হৈছে। দেখা গৈছে যে যিসকল ছাত্ৰ ছাত্ৰী এই বিষয়কেইটিত পাৰ্গত তেওঁলোকে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা যেনেকৈ টেট হওক, ADRE হওক, SSC, বেংকিং, ৰেলৱেজ, BED এণ্ট্ৰেন্স তেনেকৈ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। গতিকে এই লাষ্ট পেপাৰ্ছবিলাক এনালাইচিছ কৰি বা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি আমি এই মৰাণ মহিলা মহাবিদ্যালয়ত 3 মাহৰ কাৰণে এটা বিশেষ পাঠ্যক্ৰম লৈ আহিছোঁ। গতিকে ওচৰৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই কৰ্চটোত অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকক অনতিপলমে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হ'ল। যিহেতু ইয়াত আসনৰ সংখ্যা সীমিত, গতিকে সোনকালে আহিলে তেওঁলোকৰ ছিটসমূহ নিশ্চিত হ'ব। হয়, যোগাযোগ নাম্বাৰটো মই কৈ দিছোঁ, আপোনালোকে লিখি ৰাখিব পাৰে 7002611946। এই নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰে। ফিজটো আপোনালোকে নাম্বাৰত যোগাযোগ কৰিলে কৈ দিয়া হ'ব। একেবাৰে যথেষ্ট কম ফিজত আমি প্ৰভাইড কৰাৰ পৰিকল্পনা কৰিছোঁ। এইটো কেৰিয়াৰ কাউন্সেলিং চেলে আমি কৰিছোঁ। ড্ৰিম জন IAS এছ'চিয়েশ্যন বুলি এটা গ্ৰুপ আছে। তেখেতলোকে আমাৰ ছাত্ৰীক তেখেতলোকে এটা ট্ৰেইনিং ছেশ্যন এটা তেখেতলোকে দিব খুজিছে। তাৰ এটা ডেমো চলিছে ইয়াত। কেনেকৈ ADRE, টেট, APSC এপিয়াৰ হ'ব পাৰি, তাৰ কাৰণে যিখিনি টেকনিকেল কাৰিকৰী কথা আছে সেই কথাখিনিয়ে এটা ট্ৰেইনিং হৈছে, আজিৰ পৰা আৰম্ভ হৈছে। তেখেতলোকৰ অলপ দীঘলীয়া প্ৰগ্ৰেমো আছে, কিন্তু আমি এতিয়ালৈকে গোটেইখিনি কথা পতা হোৱা নাই। কিন্তু আজি প্ৰথমবাৰ কাৰণে আমাৰ মহাবিদ্যালয়ত তেখেতলোকে আহি আমাৰ ডিগ্ৰী ছাত্ৰীসকলক কেনেকৈ এই পৰীক্ষাসমূহৰ প্ৰিপেৰেশ্যন কেনেকৈ কৰিব পাৰি তাৰ যিখিনি গুৰুত্বপূৰ্ণ যিখিনি বস্তু সেইখিনি তেখেতলোকে আজি লৈ আনিছে। আৰু ইতিমধ্যে ট্ৰেইনিংটো আমাৰ ছাত্ৰীসকলৰ মাজত হৈ আছে। নাই, এইটো নিশ্চিত। এইটো আমি যেতিয়া কৰ্চটো যদি আমাৰ ইয়াত আৰম্ভ হৈ যায় তেতিয়া বেলেগ বাহিৰৰ মৰাণৰ বা আমাৰ অঞ্চলটোৰ বেলেগ ছাত্ৰ ছাত্ৰী আমাৰ ইয়ালৈ আহিব পাৰিব। আৰু এইটো আমি পাতি আছোঁ তেখেতলোকৰ লগত, আৰু হয়তো হ'বগৈ চাগে। এইটো 3 মান্থছ হ'ব।